লাষ্ট পাই কিনে আনসাবস্ক্ৰাইবাৰে কৰি দিছে নেকি নাই আহিবা তো ভাইটি তুমি চশমা পিন্ধা যোনে হয় তুমি যোনে মোৰ দাঁত দেখা নাই বাৰু তাক তুমি সেই চাই লোৱা তাৰপিছত ক'বা নেকি বাকী আমাৰ ভাই পুৰা বেলেগ ট্ৰেকত আছে এই লাইক এণ্ড শ্বেয়াৰ কৰি দিব বুলি কৈছে আৰু লগতে ছাবস্ক্ৰাইবটো Hey guys, কি খবৰ ওয়েলকাম টু মাই ব্লগ চেনেল আৰু বাকি কালিতো গম পাইছে বহুত মানে হেৰি হৈ গ'ল পইচা পাই গ'লো আৰু ভাল লাগিল আৰু কষ্ট হৈছে হাত চাত পুৰা বিষাই আছে তো তাৰপিছত এতিয়া আৰাম পালোঁ এতিয়া বাজি আছে 11টা ব্লগ আৰম্ভ কৰোঁ আৰু বাকী আজি কিমান আৰ্ণ কৰোঁ চাওঁ এতিয়া পইচা পাই গ'লো ন বেছি এতিয়া টাৰ্গেটটো কালিতকৈ বেছিয়ে এতিয়া বেছি লাগে তো বলক এতিয়া বস্তুটো আৰম্ভ কৰোঁ আৰু বাকী ৰাস্তাত লগ পাম আৰু দাড়ি চাৰি পূৰা কাটি লৈছোঁ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছোঁ বেয়া কমেণ্ট নেটব খালি বেয়া কমেণ্ট মানে ঘৰৰ মানুহে চাই ন মাজে মাজে সেইকাৰণে কোনোবা এজনে দিছে বিৰাট ফাল্টু কমেণ্ট এটা দিছে ৰিপ্লাইও কৰিব নোৱাৰোঁ মানে এতিয়া কি ক'ম আৰু বুজি পাব লাগে আৰু যে সেইটো চব ঘৰৰ মানুহেও চাব পাৰে এই ঘৰৰ মানুহে ভাবিব কোনোবা লগৰ ল'ৰা কোনোবা লগৰ চলি ধেমালি কৰি যে ভাবিব গ'লে ই লগৰ ল'ৰা ইমান ফাল্টু এনেকুৱা কিন্তু অডিয়েঞ্চ কোনবা হয় গম নাপাওঁ বাকী বলক বেছি টাইম ৱেষ্ট নকৰোঁ ৰ'ব আৰু এটা কথা আজি গ্লাভছ লৈছোঁ গ্লাভছ পিন্ধি কিনে চলাম এইটো মানে পিন্ধিলে কি হয় মই দেখা আছোঁ এইটো মানে আগতে আছিলে মই ছানডে ৰাইড টাইড যাওঁ ন এইবোৰ চাইছোঁ ন এইবোৰ ফুলি উঠিছে তো এইটোৰ মানে হেল্প হয় বহুত তো এইটোৱে আছিলে ইনফৰমেশ্যন আজি গ্লাভছ পিন্ধি কেনে যাম পুৰা ৰাইডাৰ বয় ৰিহান হৈ যাম দিয়ক লগ পাম ৰাস্তাত আহি পালোঁ লোকেশ্যনত এতিয়া দাদাজনক ফোন কৰিছে আৰু তো যাওঁ মই অলপ বেছি আগুৱাই আহিলোঁ তো যাই কেনে দাদাজনক লওঁ তাৰপিছত সোমাই কেনে লগ পামগৈ নেক্সট ষ্টেপ লাগিল গাইজ আৰু এতিয়া সেই কাষ্টমাৰ মানে ৰখি আছোঁ তো লোকেশ্যন দিছোঁ ইয়াতে কিন্তু টাইম লগা আছে ক'ত বা আছে ফোন এটা কৰোঁ নে কি কয় কৰিছে হেল্ল' অঁ পুমাৰ একদম অপজিটত আছে নেকি অঁ আছোঁ ইয়াতে আপোনাৰ আপুনি টি চাৰ্ট পিন্ধিছে নেকি অঁ মই ইয়াতে লগ পালোঁ গাইজ আৰু এতিয়া লৈ যাওঁ তেখেতক ড্ৰপ কৰি কেনে লগ পাম নেকি তিনি আহি পালোঁ কাষ্টমাৰ তাতে ফোন মাৰোঁ আহি পোৱাবলৈ বাকী হেলমেট চেঞ্জ কৰি দিলোঁ কৈ আছে ৰ'ব একচোন ফোন মাৰি মানে কি হৈছিলে বহুত গৰম লাগি আছিলে তাৰপিছত মানে চেঞ্জ কৰি দিলোঁ মানে যোন ছেকেণ্ড আছিলে অঁ হেল্ল' অঁ মই আহি পাইছিলোঁ মই লোকেশ্যনত শুনিছে বাইকৰ মাত শুনা নাই হৰণ মাৰি দিলোঁ ঠিক আছে বাৰু সেইজনী মই মানে মেডামজনী মই ক'ব মানে পাহৰি গৈছিলোঁ তেখেতক নমাই দিলোঁ নমাই কেনেই এইটো লাগিছে তো অলপ আৰম্ভ কৰোঁ নেকি আমি আহি ক'ত বা পালোঁ মই গম নাপাওঁ বাৰু আমাৰ
কাষ্টমাৰজন পিছফালে আছে আৰু হেলমেট ইমান গৰম লাগি আছিলে তো আমাৰ দাদাক সেই বনাই দিলোঁ, ব্লগাৰ বনাই দিছোঁ আৰু একদম বঢ়িয়াকৈ বহি লৈছে, একদম প্ৰ' লেভেলৰ ব্লগাৰ হৈ আছে। আৰু কোনোবাই মোক কমেণ্ট কৰিছিলে যে মোৰ দাঁত এটা নাই ওপৰত, সি চাগে কানা কি বা। তাৰপিছত মই কিবা এটা দিলোঁ, দিয়ান্তে সি আৰু লাজ পাই কিনে আনছাবস্ক্ৰাইবাৰে কৰি দিছে নেকি নাই কিবা। তো ভাইটি তুমি চশমা পিন্ধা, যোনে হয় তুমি, যোনে মোৰ দাঁত দেখা নাই বাৰু তাক তুমি সেই চাই লোৱা, তাৰপিছত ক'বা নেকি। বাকী আমাৰ ভাই পুৰা বেলেগ ট্ৰেকত আছে। এই লাইক এণ্ড শ্বেয়াৰ কৰি দিব বুলি কৈছে আৰু লগতে ছাবস্ক্ৰাইবটো পাহৰি নাযাব দিয়ক। বাকী নুমাই কেনে বাকীখিনি লগ পাম নেকি। গাইজ মই ভাড়া মাৰি নুনমাটি ক'ৰবাত সোমাইছোঁ। মই এনেকুৱা লাগি আছে মই ফাৰ্ষ্ট টাইম আহিছোঁ, মানে এনেকুৱা জেগা মই কেতিয়াও মানে গুৱাহাটীত জন্ম ইয়াতে, মোৰ ইয়াতেই থাকোঁ, কিন্তু এনেকুৱা মানে এইটো জেগাত প্ৰথম আহিছোঁ। তো একদম মানে আচৰিত লাগি আছে মোৰ কাৰণে। কোনোবাই জানে মন্দিৰ এখন আছিলে, থাকিব গৈছিলোঁ। তাৰপিছত ভাইটিটোক নুমাই দিলোঁ। ভাইটিটো বিৰাট কিউট, তাৰ মানে কথাবিলাক বিৰাট কিউট হয়। সেয়ে বাকী মই এতিয়া তাৰ পৰা আহোঁতে মোৰ আৰু 5-6 কিলোমিটাৰমান এনেই আহিব লাগিব, কাৰণ ভাড়া নাই এইখিনি। আৰু মই যদি দেখাব যাওঁ মানে আগফালে ধুনীয়া জেগা আহিলে মই ভিডিঅ' বনাম দিয়ক। মানে এনেকুৱা মানে জেগা আছে বুলি ভাবিব গম পোৱা নাছিলোঁ। সেইটোৱে আৰু বাকী কেনেকুৱা লাগি আছে, মজা লাগি আছে। ইমান খং উঠি আছে নহয় গাইজ, মানে কি ক'ম। একটো মানে আউটছাইড হৈ গ'ল, মোবাইল হোল্ডাৰৰ কাৰণে ইমান খং উঠি আছে। ভাড়া ল'ব পৰা নাই, পকেটত আছিল, ওলাওঁতে কেঞ্চেল হৈ গ'ল। অফছাইড এৰিয়া ভাড়া নালাগে, তাৰপিছতো ভাড়া লাগিল কিন্তু কেঞ্চেল হৈ গ'ল। চাওঁ এতিয়া কি কৰা যায়। তাকে একো কোৱা নাই, খাবও লাগিব, চাওঁ কি কৰে। লগ পাম গাইজ, কিবা কাষ্টমাৰ পালে লগ পাই আছোঁ। গাইজ লগ পালোঁ, আকৌ ড্ৰপ কৰি দিলোঁ দাদাজনক। ড্ৰপ কৰি মানে দুটামান মিছ হ'ল, মই ক'ব নোৱাৰিলোঁ কাৰণ অলপ মানে সেই আছিলে, কেমেৰা ষ্ট্ৰিক আছিলে, মানে লাজ কৰে, সেইকাৰণে ব্লগ বনাব মানা কৰিছে, তো নাই বনোৱা। এতিয়া আহিলোঁ, আহি কেনে বহুত টাইম ৰখাল, মানে মোৰো ৰখাল, কিন্তু একদম যিমান ভাড়া দেখা ইমানখিনিয়ে দিছে। কিন্তু ঠিক আছে, একো হেৰি নাই, বেয়া পাব লগা নাই। বাকী গুড টু গ'। বাকী অৱস্থা একদম ঘামি অৱস্থা বেয়া হৈ গৈছে। বাকী লগ পাম আৰু এইফালেতো আৰু ভাড়া লাগাত নাই, আউটছাইড আহি গ'ল ন লগ। তো এইটো ভাড়া মই পালোঁ 63 ৰুপিজ গাইজ। বাকী লগ পাম আগফালে। One hour later. গাইজ আহিলোঁ আকৌ ঘৰত আহি লগ পালোঁ আপোনালোকক। আৰু আজি আৰ্নিং ইমান ভাল হোৱা নাছিলে, কালিৰ নিচিনা হোৱা নাই। আজি মোক 300 না 400 মই আৰ্ণ কৰিছোঁ আৰু তেলো ভৰাইছোঁ। এণ্টকে মাইলেজ নিদিয়ে ভাল, তো তেল ভৰাইছোঁ মই 200 টকাৰ। তো 400 টকাৰ পৰা 200 টকা মাইনাছ কৰি দিয়ক, সেনেকুৱা মানে ইমান নালাগে, কিন্তু মই তেল ভৰাই লৈছোঁ, মানে কালি আকৌ মাৰিম যিহেতু। ধৰক 400 টকা ধৰি লওক, কিন্তু বেলেগ বাইক থাকিলে মাইলেজটো বেছি পাব, কিন্তু মোৰটো ধৰি লাভ নাই। মই 400 টকা আৰ্নিংটোৱে ধৰি লৈছোঁ, ঠিক আছে। বাকী গৰম লাগি আছিলে আজি, বহুত বেছি গৰম আছিলে, সেইকাৰণে মই আহি কেনে গা চা ধুলোঁ। সদায় আহি কেনে গায়ে ধুওঁ, কিন্তু আজি বহুত বেছি, এতিয়াও মই ঘামি আছোঁ আৰু কালি লগ পাম। কালি আকৌ কেনেকুৱা হয় কি হয়
জনাম বাৰু বাকী আপোনালোকে ভালে থাকক গুড নাইট আৰু মই এডিট কৰোঁ আপোনালোকক ভাল ভাল ভিডিঅ' কণ্টেণ্ট দিব বিচাৰি আছোঁ চেষ্টা কৰি আছোঁ আৰু অলপ ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক ভাল লাগে এটা মটিভেট আহে এনেকুৱা লাগে মানে এনে এটা মানে ধৰক এইফালে নহ'লতো এইফালে হ'লে মানে ভাল লাগে বহুত বেছি মানে ফূৰ্তি লাগে আপোনালোকে মানে কিবা এটা মানে লাইক কৰে বা ৰিয়েকশ্যনে কিবা এটা দিলে ভাল লাগে তো অল দ্য বেষ্ট চবৰ কাৰণে চবে ভাল ধৰক আৰু চবৰ মানে এইটোৱে মানে থাকিল আৰু বাকী গুড নাইট লগ পাম আকৌ কালি ৰাতিপুৱা গুড নাইট